জয় হিন্দ ফ্ৰেণ্ডছ, আজি আমি অসম পুলিচৰ বাবে কনষ্টিটিউশ্যন তাৰ মানে ভাৰতৰ সংবিধান আৰু ৰাজনীতিৰ কাৰণে এমচিকিউজ কেইটা চাম which is very important. Okay, so let's start the class. But before that, welcome to my YouTube channel Exam Jyoti. আজিৰ আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে select the correct components of the union, that is budget of India. Okay, আমাৰ ইউনিয়ন বাজেটৰ কাৰণে কি কি কম্পোনেন্টস আছে সেইটো চাব দিছে। ৰেভিনিউ বাজেট, capital budget, expenditure budget, both A and B. The right answer is both A and B. तार माने आमार यूनियन कम्पोनेंट जो থাকিব यूनियन बजेट जो থাকিব ताते आमार कोन केटा खुमाबो रेवेन्यू बजेट आरो कैपिटल बजेट। ठीक আছে, এই দুটা বস্তু খুমাই যাব আমার ইউনিয়ন বাজেট অফ ইন্ডিয়া। ঠিক আছে, রেভিনিউ বাজেট হবো আর এটা ক্যাপিটাল বাজেট হবো। ঠিক আছে, নেক্সট টু চাও আমার তো তিনিশটা আমার যে কোশ্চেন আছে প্রথম টু 300 রিটেন্স ক্লাसेस টু বি সেট আপ আমার তিনিশটা ক্লাস্টার কি করিব বনোৱা হ'ব সেট আপ কৰা হ'ব কোনটো স্কিমৰ মতে এন্ড দিস আর দ্য অপশনস এন্ড দ্য রাইট আনসার ইজ শ্রম প্রসাদ মুখাৰ্জী মিশন। ঠিক আছে, আমাৰ এইটো মিশনৰ আন্ডাৰত কি হ'ব এই ক্লাसेस বিলা সেট আপ কৰা হ'ব। ঠিক আছে, নেক্সট কোশ্চেনটো আছে দ্য অথরাইজেশন অফ ফৰ দ্য উইথড্ৰল অফ ফান্ডস ফ্ৰম দ্য কনসলিডেটেড ফান্ড অফ ইন্ডিয়া মাষ্ট কাম ফ্ৰম। সো আমাৰ যে উইথড্ৰল কৰিব লাগে ফান্ড কেইটা ঠিক আছে ওলাব লগা যে আছে পুঁজি কেইটা তাৰে কাৰণে কোনে আমাক অথরাইজ কৰিব। ঠিক আছে, কনসলিডেটেড ফান্ড অফ ইন্ডিয়া যে আছে তাৰে পৰা যে ওলাব লাগিব উইথড্ৰ কৰিবলৈ কোনে অথরাইজ কৰিব and it must come from whom and these are the options and the right answer is Parliament of India. কোনে অথরাইজ দিব Parliament of India। ঠিক আছে, ভাৰতৰ সংসদে। নেক্সট কোশ্চেনটো আছে আমাৰ when annual budget is passed by Lok Sabha যেতিয়া আমাৰ annual budget to pass কৰা হয় কি হয়। okay, these are the options. The right answer is the Prime Minister submits the resolution of the Council of Ministers. যেতিয়া এনুৱেল বাজেট মানে সাবমিট হ'ব আমাৰ এনুৱেল বাজেট যেতিয়া পাছ হ'ব লোকসভাত ঠিক আছে লোকসভাত তেতিয়া আমাৰ কি হ'ব প্ৰাইম মিনিষ্টাৰে নিজৰ ৰিজাল্টেশ্যনটো সাবমিট কৰিব। ঠিক আছে, নিজৰ পদত্যাগটো সাবমিট কৰিব। কাক সাবমিট কৰিব? কাউন্সিল অফ মিনিষ্টাৰ্ছ। ঠিক আছে, মন্ত্ৰী পৰিষদক কি কৰিব নিজৰ পদত্যাগটো বস্তুটো দাখিল কৰি দিব সাবমিট কৰি দিব। আৱাৰ নেক্সট কোৱেশ্চন ইজ which article is for protection of interest of minorities? minorities কেইটা যে আছে ঠিক আছে তাৰে কাৰণে কোনটো আৰ্টিকল জড়িত হৈ আছে তাক সিহঁতক যে সুৰক্ষাটো দিব লাগে সিহঁতৰ ইন্টাৰেষ্টক গুৰুত্ব দিব লাগে সেইটো কাৰণে কোনটো আৰ্টিকল জড়িত হৈ আছে and these are the options. The right answer is article 20. okay, আমাৰ 20 নম্বৰ অনুচ্ছেদটো যে আছে আমাৰ মাইনৰিটিৰ লগত জড়িত হৈ আছে। ঠিক আছে, নেক্সট the plan to transfer power to the Indians and partition of the country was laid down in the আমাৰ যে power to ঠিক আছে ক্ষমতাটো যে থাকে আমাৰ পাৱাৰ থাকে যে এটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে যে প্ল্যানটো হৈছিল ওকে টু দা ইণ্ডিয়ানছ এণ্ড পাৰ্টিশন অফ দা কাণ্ট্ৰি তাৰ মানে ইণ্ডিয়ানছ বিলাকে সেই পাৱাৰটো পাই যাব আৰু পাৰ্টিশনটো হ'ব আমাৰ ভাৰতৰ এটো আমাৰ কোনটো মানে প্ল্যানৰ মতে হৈছিল। ওকে, এণ্ড দিস আর দ্য অপশনস এণ্ড দ্য ৰাইট আনসাৰ ইজ দ্য মাউণ্ট বেটেন প্ল্যান। হয়নে, মাউণ্ট বেটেন প্ল্যানৰ পিছত আমাৰ কি হৈছিল পাৰ্টিশন হৈছিল আৰু ইণ্ডিয়ানছ গেটাই পাৱাৰটো পাইছিল। ওকে, নেক্সট For the first time, Indian legislature was made bicameral under. So, প্রথমবার আমার Indian legislature যে হয়তো আমার bicameral হয়ে গেছিল। Okay, এটু কোনটো আমার অ্যাক্টর মতে হয়েছিল and these are the options and the right answer is Government of India Act 1919. 1919 অ্যাক্টর পিছত কি হয়েছিল আমার গতিকে ফার্স্ট টাইম আমার যেটা ইন্ডিয়ার লেজিসলেচার টু যিমান bicameral যে হয়েছিল এটু আমার 1919 অ্যাক্টর পিছত হয়েছিল। Okay. Our next question is in which constitutional amendment act Sikkim was made an associate state with Indian Union? গতিকে কেতিয়া আমাৰ সিকিমটো এটা ৰাজ্য হিচাপে ঘোষিত কৰা হৈছিল কোনটো এমেন্ডমেন্টৰ পিছত নহয় and these are the options and the right answer is 35th amendment act. okay, 35th amendment actor পিছত আমাৰ কি হৈছিল সিকিমটো এটা ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। okay, 1974 এলে মনত ৰাখিব 1974 কোনটো amendment act 35th. okay, next আছে আমাৰ which article of the constitution of India safeguards one's right to marry the persons of one's own choice? okay, আমাৰ কনস্টিটিউশনৰ আমাৰ যে ভাৰতৰ যে সংবিধান হয় কোনটো মানে সেফগার্ড মানে প্রোটেকশন দি আছে যে জনে নিজৰ ইচ্ছাদি বিয়া কৰিব পাৰে। okay, and these are the options and the right answer is article number 21. আমাৰ অনুচ্ছেদ 21 টো কি কৰিব পাৰে বিয়াৰ বিষয়ে ধুনিয়াকে আলোচনাটো কৰিছে। ঠিক আছে, নেক্সট which of the following is true about 42nd amendment act 1976? 42nd amendment actor সময় 1976 যে হৈছিল ইয়াৰ পৰা কোনটো মানে তাৰ লগত জড়িত হৈ আছে কোনটো শুদ্ধ আছে। okay, and these are the options and the right answer is all of the above. তাৰ মানে 1976 যে 42nd amendment act হৈছিল তেতিয়া এই সব গেটাই আমাৰ
চেঞ্জেছ আহিছিল প্ৰেচিডেন্স টু ডিৰেক্টিভ প্ৰিন্সিপলছ অভাৰ ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ যে 1976 যে 42nd এমেণ্ডমেণ্ট হৈছিল ইয়াতে বহুতকেইটা চেঞ্জেছ একেলগে আহিছিল অ'কে এটা আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলৰ কথাটো আহিছিল অভাৰ ফাণ্ডামেণ্টেল ৰাইটছ যে আছিল আমাৰ মৌলিক অধিকাৰ তাৰে ওপৰত আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছৰ কথাটো আহি গৈছিল ঠিক আছে তাৰপিছত আহিছিল ডিউটিজ ফাণ্ডামেণ্টেল ডিউটিজবিলাক সোমোৱা গৈছিল অ'কে তাৰে পিছত সোমোৱা গৈছিল মানে এটা আৰু এটা এক্সট্ৰা আহি গৈছিল নহয় তাৰে পিছত কি আছে আমাৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট শুড নট বি কুৱেশ্যন ইন এনি কোৰ্ট আৰু কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যিমান হয় কোনো কোৰ্টে মানে কুৱেশ্যন কৰিব নোৱাৰে এইটো কথা তাতে উল্লেখ কৰা হৈছিল 1976ত 42nd এমেণ্ডমেণ্ট এক্টত ঠিক আছে গতিকে অল অফ দ্য এবাভ উইল বি দ্য ৰাইট আনচাৰ ঠিক আছে নেক্সট সুপ্ৰিম কোৰ্ট হেজ মেড ৰাইট টু ফ্ৰী এডুকেশ্যন এজ দ্য পাৰ্ট অফ উইচ among the following rights সুপ্ৰিম কোৰ্টে যে ৰাইট টু ফ্ৰী এডুকেশ্যন মানে বিনামূলীয়া চবে মানে শিক্ষাটো গ্ৰহণ কৰাৰ কাৰণে যে ৰাইটটো পাইছে নহয় অধিকাৰটো পাইছে এইটো বস্তু সুপ্ৰিম কোৰ্টে সেইটো দিছিল ওকে আণ্ডাৰ কোনটো ৰাইটৰ মতে এইটো আমাৰ বস্তুটো হৈ যায় ঠিক আছে বস্তুটো খপে এণ্ড দিজ আৰ দ্য অপশ্যনছ right to life, right against exploitation, right to freedom of speech and expression, cultural and educational rights. গতিকে আমাৰ ইয়াৰে পৰা দেখি পেলাই ধৰিব পাৰি যে এইটো কোনটোৰ ভিতৰত পৰিব নহয় and the right answer is Supreme Court has made right to free education as the part of which among the following rights. গতিকে right to free education যে আমাৰ দিছিল এইটো সুপ্ৰিম কোৰ্টে এইটো আমাৰ কোনটো ৰাইটত পৰি যাব right to education মানে আমাৰ right to life-ত পৰি যাব ঠিক আছে কারণ as per Supreme Court judgment right to education flows from unenforceable right to life okay and personal liberty okay এইটো আমাৰ কোনটো আৰ্টিকল পঢ়িব 21A okay আমাৰ এডুকেশ্যন যে আছে ফ্ৰী এডুকেশ্যন টু 6 পৰা 14 বছৰলৈকে পাব লাগে ল'ৰা ছোৱালীকেইটা সেইটো আমাৰ 21A আৰ্টিকলত পঢ়িব because there can't be a dignified life or realization of other rights of the person if he or she has no adequate education যদি সিহঁতৰ এডুকেশ্যন নাথাকে সিহঁতে একো ৰাইটৰ বিষয়ে জানিব নোৱাৰিব সেইকাৰণে ৰাইট টু লাইফৰ ভিতৰত আমাৰ কি পৰিব ৰাইট টু ফ্ৰী এডুকেশ্যন ঠিক আছে আৰু এইটো বস্তু আমাৰ কেতিয়া কৰা গৈছিল বস্তুটো আমাৰ 2002 বছৰত আমাৰ 86 এমেণ্ডমেণ্ট এক্টত হৈছিল কোনটো হৈছিল 86 এমেণ্ডমেণ্ট এক্ট আৰু বস্তুটো কেতিয়া হৈছিল 2002 ঠিক আছে মনত থাকিবনে ওকে so these are very important questions গতিকে সেইকাৰণে মই বস্তুটো কৈ দিছোঁ ওকে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া what is the number of schedules in the Constitution of India কেইটা কিমানটা শিডিউল আছে আমাৰ কনষ্টিটিউশ্যনত and these are the options and the right answer is 12 total কিমানটা শিডিউল আছে 12টা ওকে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া টাউন প্ল্যানিং comes under which among the following parts of Constitution of India টাউন কমিশনটো কোনটো ভিতৰত পৰে ওকে and these are the options and the right answer is part 9A ঠিক আছে আমাৰ কোনটোত পৰিব এইটো এইবিলাক চাব হা এইবিলাক আমাৰ অসমীয়া গুগল ট্ৰান্সলেটৰ সহায়ত কৰা গৈছে ট্ৰান্সলেশ্যন গতিকে অলপ ভুল হৈ যায় হা আপোনালোকে চাই ল'ব কিন্তু মই বস্তুটো ইয়াতে বুজাই দি আছোঁ চ' অলপ ভালকৈ ইয়াতেও চাব টাউন প্ল্যানিং আমাৰ যে হয় সেইটো বস্তু আমাৰ কোনটো পাৰ্টত পৰিব সংবিধানৰ পাৰ্ট 9A ওকে মনত থাকিবনে 9A আমাৰ কি পৰিব টাউন প্ল্যানিং ঠিক আছে নেক্সট আছে আমাৰ in which among the following parts Constitution of India are enshrined the fundamental duties-ৰ বিষয়ে কোনটোত আমাৰ কোৱা গৈছে হয়নে and the right answer is part 4A ক'ত কোৱা গৈছে part 4A ঠিক আছে নেক্সট কুৱেশ্যনটো আছে আমাৰ which among the following language is not there in the 8th schedule of Constitution of India Constitution of India যে আছে আমাৰ সংবিধান তাতে আমাৰ 8টা নম্বৰ যে শিডিউল আছে তাতে আমাৰ কোনটো ইয়াৰে পৰা নাই ভাষাটো কোনটো নাই and the right answer is Rajasthani ঠিক আছে এইটো আমাৰ 8 নম্বৰ যে শিডিউল আছে তাতে এইটো ভাষা কিন্তু উল্লেখ কৰা নাই কিন্তু বাকিবিলাক আছে ডোগৰী সিন্ধি মণিপুৰী ঠিক আছে নেক্সট Hindi language was included in the list of official language in the 8th schedule of our constitution in which year আমাৰ হিন্দী ল্যাঙ্গুৱেজটো ভাষাটো যে হয় 8 নম্বৰ শিডিউলত সোমোৱা গৈছে বস্তুটো কোনটো বছৰত সোমোৱা গৈছিল and these are the options and the right answer is 1967 okay 1967 ত হিন্দী ল্যাঙ্গুৱেজটো সোমোৱা গৈছিল okay next what is the upper limit of election expense in a parliamentary constituency আমাৰ কিমান খৰচ হ'ব পাৰে আমাৰ লিমিট কিমান হ'ব পাৰে এটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউয়েন্সিৰ কাৰণে ওকে and these are the options and the right answer is 70 lakhs কিমান হ'ব পাৰে 70 লাখ হ'ব পাৰে ঠিক আছে তাৰ মানে সংসদীয় সমষ্টি নিৰ্বাচনী ব্যয় তাৰ মানে কিমান খৰচ হ'ব পাৰে উৰ্ধসীমা কিমান হ'ব পাৰে 70 lakhs হ'ব পাৰে next territories of Goa Daman and Diu were incorporated in the Indian Constitution by which amendment bill আমাৰ যে গোয়া হয় দামান এণ্ড দিউ হয় সিহঁতৰ যে টেৰিটৰি হয় ঠিক আছে
সিহঁতৰ যে অঞ্চলবোৰ মানে টেৰিটৰি হয় সেইটো বস্তু আমাৰ সোমোৱা গৈছিল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো এমেণ্ডমেণ্ট বিলৰ মতে দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ 12th Amendment Act. Okay, 12th Amendment আমাৰ 1962 কি হৈছিল গোৱা ডামান ডিউ এইবিলাকৰ বস্তু ধুনীয়াকৈ টেৰিটৰিটো গঠন হৈছিল সোমোৱা গৈছিল ঠিক আছে নেক্সট free and compulsory education to all children from 6 to 14 years age was made a fundamental right by which of the following amendment অলপ আগতে মই কৈছিলোঁ এইটো কথা আনচাৰটো যদি আপোনালোকে বস্তুটো ভালকৈ গুৰুত্ব দিছে তেনেহ'লে ইয়াৰ আনচাৰটো ইজিলি পাৰিব আপোনালোকে মানে 6 বছৰৰ পৰা 14 বছৰলৈ এটা ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন পায় চৰকাৰে এইটো বস্তু দি আছে কোনটো এমেণ্ডমেণ্ট এক্টৰ মতে হৈছিল এণ্ড দ্য ৰাইট আনচাৰ ইজ 86 অলপ আগতে মই কৈছিলোঁ নহয় 86 এমেণ্ডমেণ্ট এক্টত হৈছিল কেতিয়া হৈছিল বস্তুটো 2002 অ'কে 2002 হৈছিল বস্তুটো আৰু 86 এমেণ্ডমেণ্ট এক্টৰ মতে হৈছিল এই ফ্ৰী এডুকেশ্যন ঠিক আছে নেক্সট আণ্ডাৰ which of the following rules the executive business of the government of Assam is carried out এইটো আমাৰ অসমৰ পৰা কুৱেশ্যন আছে গতিকে ভাল বহুত ইম্পৰ্টেণ্ট হ'ব চ' চাব ভালকৈ under which of the following rules কোনটো নিয়ম মতে executive business of the government of Assam is carried out আমাৰ যে ইয়াৰে বিজনেছ কেইটা চলি আছে কোনটো নিয়ম মতে চলি আছে and these are the options and the right answer is Assam rules of executive business 1968 okay আমাৰ অসমৰ যে বিজনেছ কেইটা চলি আছে আমাৰ কোনটো নিয়ম মতে চলি আছে Assam rules of executive business that is 1968 okay 1968 ৰ যোনটো নিয়ম আহিছিল সেইটো মতে ইয়াতে বিজনেছটো চলি আছে okay next Assam Public Health Act was published in which of the following year? Assam Public Health Act amar published হৈছিল কোনটো বছৰত হৈছিল and these are the options and the right answer is 2010 2010ত আমাৰ কি হৈছিল অসমৰ পাব্লিক হেলথৰ এক্টটো পাব্লিছ কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনটো আছে who among the following was the first prime minister of Assam province আমাৰ অসমৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ হিচাপে কোনে আছিল প্ৰভিন্স হিচাপে আৰু these are the options and the right answer is Sir Syed Mohammad Sadullah ঠিক আছে আমাৰ প্ৰধানমন্ত্ৰী হিচাপে আছিল অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কোনে আছিল আমাৰ Sir Syed Mohammad Sadullah ঠিক আছে নেক্সট The NRC pilot project was launched in 2010 in which of the following revenue circle আমাৰ NRC বিষয়ে জানে আপোনালোকে সবে যেহেতু অসমত এইটো বস্তু চলিছে তো ইয়াৰে পাইলট প্ৰজেক্টটো লঞ্চ হৈছিল 2010ত কোনটো revenue circle হৈছিল okay and these are the options and the right answer is Soigao and Borpeta revenue circle কোনটো হৈছিল Soigao আৰু Borpeta যে revenue circle হয় তাতে চলিছিল এইটো কাম okay তাতে লঞ্চ হৈছিল next Assam civil service that is ACS class 1 ৰ যে হয় আমাৰ প্ৰথম শ্ৰেণীটো আমাৰ চাকৰিটো নহয় so rules was published in which of the following year ACS ৰ কাৰণে যে নিয়মবিলাক পাব্লিছ হৈছিল কোনটো বছৰত these are the options and the right answer is 1960 1960 আমাৰ এই নিয়মবিলাক পাব্লিছ কৰা হৈছিল okay next Assam land and revenue service rules was published in which of the following year অসমৰ যে land মাটি হয় তাৰ revenue service rules বিলাক হয় কেতিয়া পাব্লিছ কৰা গৈছিল and these are the options and the right answer is 2015 2015 চনত আমাৰ অসম land আৰু revenue serviceৰ নিয়ম গিটা পাব্লিছ কৰা গৈছিল ঠিক আছে মনত থাকিব না এবাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ অসমৰ পৰা গতিকে হেতু চাই লব তাৰ পিছত আছে আমাৰ অসম পুলিচ সাৰ্ভিস কমিশন was constituted under which of the following article of Constitution of India গতিকে আমাৰ কোনটো মানে আৰ্টিকল মতে কোনটো অনুচ্ছেদ মতে আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদ মতে APSC যে হয় কনস্টিটিউট কৰা হৈছিল and these are the options and the right answer is article 315 315 অনুচ্ছেদ মতে APSC টো আমাৰ কনস্টিটিউট কৰা হৈছিল ঠিক আছে okay our next question is which of the among the following is correct about Assam Moitri scheme আমাৰ অসমৰ যে Moitri scheme হয় okay আসনিটো হয় তাৰ বিষয়ে কোনটো ইয়াৰ পৰা শুদ্ধ বুলি ষ্টেটমেন্টটো চাব দিছে and the right answer is it is option number B that it is a scheme for improvement of the police station for citizen service আৰু আমাৰ অসম মৈত্ৰী স্কিম যে হয় এটো আমাৰ কিহৰ লগত জড়িত হৈ আছে এটো আমাৰ পুলিচৰ কাৰণে আছে ইহঁত ইমপ্ৰুভমেন্ট এটো স্কিমটো আছিল পুলিচৰ ইমপ্ৰুভমেন্ট কৰিবৰ কাৰণে যাতে আমাক যিমান আমি আছো আমাক ধুনীয়াকৈ সাৰ্ভিস দিব পাৰিব ইহঁতে ঠিক আছে next question to আছে in which of the following year the Assam Panchayat Act was passed আমাৰ অসমৰ পঞ্চায়ত এক্ট যে পাস হৈছিল কেতিয়া হৈছিল and these are the options and the right answer is 1994 আমাৰ অসম পঞ্চায়ত এক্ট কি হৈছিল received the assent of the governor of Assam on 22nd April 1994 আমাৰ কি হৈছিল অসম পঞ্চায়ত এক্ট পাস হৈছিল ঠিক আছে মনত থাকিবনে অসম পঞ্চায়ত এক্ট কেতিয়া পাস হৈছিল 1994 okay
নেক্সট কুৱেশ্যনটো আছে আমাৰ ইন which of the following year the Assam State Institute of Panchayat and Rural Development was established আমাৰ কোনটো বছৰত ওকে কোনটো বছৰত আমাৰ Assam State Institute of Panchayat and Rural Development এইটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল স্থাপন কৰা হৈছিল and these are the options and the right answer is 1998 ঠিক আছে 1998 ত আমাৰ এইটো বস্তু গঠন কৰা হৈছিল ঠিক আছে নেক্সট Karbi Anglong Autonomous Council was formed in which of the following year আমাৰ Karbi Anglong নামটো শুনছে আপোনালোকে গতি Karbi Anglong Autonomous Council টো কেতিয়া গঠন কৰা হৈছিল these are the options and the right answer is 1995 okay 1995 ত হৈছিল আমাৰ এটো 6 শিডিউলৰ মতে হৈছিল under 6 schedule of Constitution of India okay amended in 1995 ঠিক আছে Karbi Anglong Autonomous Council was formed ঠিক আছে ইয়াৰে বেলেগ সেপাৰেটলি কাউন্সিল টো গঠন কৰা হৈছিল 1995 ত কোনটো শিডিউল মতে 6 শিডিউল মতে okay next DOD Autonomous Council was formed আকৌ same DOD Autonomous Council টো কেতিয়া গঠন কৰা হৈছিল and these are the options and the right answer is 2005 2005 ত আমাৰ হৈছিল বস্তুটো ঠিক আছে 2005 ত next আছে আমাৰ কোৱেশ্চন The headquarters of DOD Autonomous Council is located in which of the following place? Code itu bosu obosito hoy ase নহয় DOD Autonomous Council to code tare headquarter to code mane obosito hoy and these are the options and the right answer is Narayanpur ঠিক আছে Narayanpurot hobo Lakhimpur district okay মনে থাকবো না Lakhimpur district বস্তুটো আমাৰ হেডকোয়ার্টার হয় ইয়ারে as per an agreement between government of Assam and representative of DOD people DOD Autonomous Council was formed in 2005 অলপ আগতে আমি পঢ়িলো 2005 ত বস্তুটো গঠন হৈছিল and their first democratic election was held in 2007 2007 ত হিয়তে ইলেকশনৰ গঠন হৈছিল ঠিক আছে গতিকে এটো আমাৰ হেডকোয়ার্টার কত হ'ব লখিমপুৰ ডিস্ট্ৰিক্ট নাৰায়ণপুৰ ওকে নেক্সট কোৱেশ্চনটো আছে how many statutory autonomous councils are present in Assam under States Act গতিকে আমাৰ কিমানটা statutory autonomous council গেটা আছে অসমত নহয় ষ্টেটৰ এক্টৰ মতে and these are the options and the right answer is 6 ছয়টা আছে আমাৰ টোটাল কিমানটা কাউন্সিল আছে আমাৰ অসমৰ ছয়টা আছে কি আছে আমাৰ as on May 2021 2021 ৰ মতে okay statutory autonomous council constituted under States Act of Assam are এইবিলাক নাম আছে ছয়টা Raba Hezong Autonomous Council DOD Autonomous Council Sonwal Kachari Autonomous Council Missing Autonomous Council Tiva Autonomous Council আৰু লাস্টটো আছে Thengal Khasari Autonomous Council ঠিক আছে এই ছয়টা আছে আমাৰ কাউন্সিলৰ নাম গেটা গতিকে ভালকে মনত ৰাখিব আৰু ছয়টাটো মুঠ কিমানটা হ'ব অসমৰ আমাৰ ছয়টা হ'ব ঠিক আছে নেক্সট which of the following scheme of government of Assam aims to improve efficiency ease of doing business and transparency in public financial management গতিকে কোনটো স্কিমৰ মতে আমাৰ অসমৰ গভৰ্নমেণ্টে চৰকাৰে কি কৰিছে উদ্দেশ্যটো ৰাখিছে যে যিমান ধুনিয়াকৈ হ'ব পাৰে বিজনেছ কৰিব পাৰা ওকে পাব্লিক ফাইনেন্সিয়েল যিমান পইচাৰ ক্ষেত্ৰত যিমান ট্ৰান্সপাৰেন্সি হ'ব কিমান ধুনিয়া বিজনেছ হ'ব গতিকে হি এইমটো যে আমাৰ অসমৰ গভৰ্নমেণ্টে ৰাখিছে কোনটো স্কিমৰ মতে and these are the options and the right answer is aspire এইটো যে আমাৰ স্কিম হয় ইয়াৰে মতে ধুনিয়াকৈ আমাৰ বিজনেছটো হ'ব অসমত ওকে গতিকে দিস কোৱেশ্চনস আৰ ভেৰি মাচ ইম্পৰ্টেন্ট বিকজ এইটো টোটালি অসমৰ কোৱেশ্চনছবিলাক প্ৰভাইড কৰি আছো ঠিক আছে এইবিলাক আমাৰ পলিটি অফ অসমত আহি যাব গতিকে ভালকে চাব কোৱেশ্চনছ কেইটা দিস কোৱেশ্চনস আৰ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ আসাম পুলিচ ওকে গতিকে এই কাৰণে মই প্ৰভাইড কৰি আছো আপোনালোকক The next question to sound which of the following act of government of Assam deals with the timely delivery of government to citizens G2C service okay so আমাৰ ইয়াতে সুধিছে নেক্সট অসমৰ যে গভৰ্নমেণ্ট হয় এটো ডিল কৰিব টাইমলি ডেলিভাৰি অফ গভৰ্নমেণ্ট টু সিটিজেন দ্যাট ইজ G2C মানে হতে ডেলিভাৰি আমাক দিব হা আমাৰ কাৰণে মানে কামটো যে কৰিব সময়ত কৰিব হেতু বস্তু G2C বুলি সার্ভিস কোৱা হয় এটো কোনটো এক্টৰ মতে হৈছিল and the right answer is Assam Right to Public Service Act that is 2012 চনত Assam Right to Public Service Act to pass হৈছিল আৰু হেতু মতে আমাৰ G2C টো কাম কৰে ওকে G2C মানে গভৰ্নমেণ্টে ডাইৰেক্টলি আমাৰ সিটিজেনক কি কৰিব পাৰিব ধুনিয়াকৈ ডিল কৰিব পাৰিব ওকে সেৱাটো প্ৰদান কৰিব পাৰিব Next, how many development council are present in Assam? কিমানটা council আছে অসমত development council? And these are the options and the right answer is 32. Total কিমানটা আছে 32টা আছে. Okay? Development council অসমত কিমানটা আছে 32টা. Next question to আছে আমাৰ which of the following scheme of government of Assam had been launched for village health outreach to mobile health units? গতিকে আমাৰ অসমৰ গভৰ্নমেণ্টৰ যে কোনটো স্কিমৰ মতে ঠিক আছে ভিলেজৰ গাঁৱৰ যিমান হেল্থ বিলাক চাব লগা আছে দ্যাট ইজ মোবাইল হেল্থ ইউনিট টু কেনেকৈ চাব মোবাইল হেল্থ ইউনিট এটো যারা চাবো এটো বস্তু স্কিম টু আমার কোনটো মতে হয় কোনটো স্কিমৰ মতে এটো বস্তু চাব পাৰি
okay, and these are the options. The right answer is Sanjeevani. Sanjeevani আমাৰ অসমৰ হেই হয় ঠিক আছে আৰু এইটো মতে এইটো স্কিমৰ মতে কি হ'ব গাঁৱৰ যিমান মানুহবিলাক আছে সিহঁতে হেল্থবিলাক সব চাব পাৰি okay, that is true mobile health units okay, আৰু স্কিমৰ নামটো কি হ'ব আমাৰ Sanjeevani okay. এতিয়া আমাৰ today's videos last question to আছে innovative scheme of government of Assam under the brand name Amar Dukan okay is being run by which of the following department. আমাৰ যে innovative scheme হয় অসমৰ ঠিক আছে it is নামটো কি দিয়া আছে আমাৰ দোকান হয়নে আমাৰ দোকানটো কোনটো ডিপাৰ্টমেণ্টে চলাই আছে ইয়াৰে পৰা কোনটো ডিপাৰ্টমেণ্টে চাই আছে and the right answer is food and civil supplies. কোনটো চাই আছে ডিপাৰ্টমেণ্ট is food and civil supplies ঠিক আছে আমাৰ দোকানটো কোনে চাই আছে ডিপাৰ্টমেণ্ট হ'ল food and civil supplies okay. গতিকে এইটো আমাৰ ইম্পৰ্টেণ্ট ভিডিঅ'জ কেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক প্ৰভাইড কৰিছোঁ গতিকে ভালকৈ চাব ভালকৈ পঢ়িব ফৰ অসম পুলিচ. Thank you for watching. Jai Hind.